বন্ধুসকল পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি বিশেষ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ যে অৰ্থাৎ পবিত্ৰ শাওণ মাহৰ সোমবাৰ কেইটা হ'ব আৰু কোন কোন তাৰিখত এই সোমবাৰসমূহ নিৰ্ধাৰিত হৈছে বা এই সোমবাৰসমূহত কি কি কৰিব লাগিব আৰু প্ৰথম সোমবাৰটোত কি কৰিম এই ধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো উপভোগ কৰি ভাল লাগিব, গতিকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাব। আৰু যদি মোৰ চেনেলটোৰ কাৰণে নৱাগত তেনেহ'লে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আমি আহিছোঁ, বহু বন্ধু বহু শুভাকাংক্ষীয়ে মোক সুধি আছিল ফোন যোগেদি যে প্ৰথম সোমবাৰটো কেতিয়া হ'ব বা গোটেইকেইটা সোমবাৰ নিৰ্ধাৰিত কেতিয়া হৈছে, এই ধৰণৰ বিষয়খিনি মোক বহুতে সুধি আছিল। সেইসকল শুভাকাংক্ষীক মই জনাবলৈ বিচাৰিছোঁ যে প্ৰথম শাওণ মাহৰ প্ৰথম সোমবাৰটো হ'ব ইংৰাজী 21 তাৰিখ আৰু অসমীয়া 4 তাৰিখ। সেনে একাদশী ব্ৰত হ'ব। গতিকে আমি সকলোৱে জানো যে শাওণ মাহৰ প্ৰতিটো সোমবাৰ অত্যন্ত পবিত্ৰ, তাতে যদি একাদশী বা পূৰ্ণিমা তিথি নিৰ্ধাৰিত হয় তেতিয়াহ'লে সেইটো সোণত সুৰুঙা চৰে, অৰ্থাৎ অত্যন্ত পবিত্ৰ বুলি মনা হয়। অৰ্থাৎ আৰু দ্বিতীয় সোমবাৰটো পৰিব জুলাই মাহৰ 28 তাৰিখ আৰু শাওণ মাহৰ 11 তাৰিখ। তৃতীয় সোমবাৰটো পৰিব আগষ্ট মাহৰ 4 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 18 তাৰিখ। আৰু একেবাৰে শেষৰ সোমবাৰটো পৰিব আগষ্ট মাহৰ 11 তাৰিখ আৰু শাওণ মাহৰ 25 তাৰিখ। বন্ধু বান্ধৱীসকল, আজি আমি প্ৰথম সোমবাৰটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথম সোমবাৰটোত আপোনালোকে কি কি কৰিব, বা আমি সকলোৱে জানো যে মহাদেৱ সদাশিৱৰ কাৰণে অৰ্পিত এই শাওণ মাহৰ প্ৰতিটো দিনেই পবিত্ৰ বা প্ৰতিটো দিনেই শুভ বুলি মনা হয়। আৰু বিশেষকৈ সোমবাৰৰ দিনটোত, যিহেতুকে সোমবাৰৰ দিনটোক মহাপ্ৰভু সদাশিৱৰ দিন বুলি ধাৰ্য কৰা হৈছে বা মানি অহা হৈছে, সেয়েহে এই সোমবাৰৰ দিনত বিশেষকৈ পঞ্চামৃত অভিষেক কৰিলে মনৰ ইপ্সিত আশাসমূহ, মনৰ ইপ্সিত আকাংক্ষাসমূহ ফল লাভ কৰিব। গতিকে অহা সোমবাৰ অৰ্থাৎ ইংৰাজীৰ 21 তাৰিখ আৰু অসমীয়াৰ 4 তাৰিখ, 21 আগষ্ট আৰু শাওণ মাহৰ 4 তাৰিখে প্ৰথম সোমবাৰটো অনুষ্ঠিত হ'ব বা নিৰ্ধাৰিত হৈছে। প্ৰথম সোমবাৰটোত বিশেষকৈ পঞ্চামৃত অভিষেক কৰাৰ মান্যতা আছে বা কথা আছে। আমি পঞ্চামৃত বুলি ক'লে 5টা বস্তুৰ সংমিশ্ৰণৰ কথাখিনি নিশ্চয় জানো, যে গাখীৰ, দৈ, ঘি, মৌ আৰু চেনি। এই পাঁচ প্ৰকাৰ সামগ্ৰী শিৱলিংগত বা শিৱৰ কাৰণে অৰ্চন কৰিব লাগে, বা তাৰ লগে লগে 108টা বেলপাত, কৰ্পূৰ, গাখীৰ, এই 4টা বস্তু পঞ্চামৃত, 108টা বেলপাত, গাখীৰ আৰু কৰ্পূৰ। শিৱৰ লিংগত গাখীৰ ঢালিব পাৰিব বা গাখীৰ ঢালি শিৱৰ পূজা, বিশেষকৈ শিৱ পূজা কৰিব লাগে বা শিৱক আৰাধনা কৰিব লাগে। তাৰ লগে লগে 108টা বেলপাত যেতিয়া উৎসৰ্গা কৰা হ'ব শিৱলিংগত, তেতিয়াই মহামৃত্যুঞ্জয় মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। আমি সকলোৱে জানো যে মহামৃত্যুঞ্জয় মন্ত্ৰ এক বিশেষ যুগান্তকাৰী মন্ত্ৰ বা বিশেষ এক মন্ত্ৰ, আৰু এই মন্ত্ৰটোৰ জৰিয়তে মৃত্যুক জয় কৰিব পৰা যায় বা অসুখ আজাৰ, বিপদ বিঘিনি বা সদাশিৱৰ ওচৰত আৰাধনা কৰা হয়। আৰু এই মন্ত্ৰৰ জৰিয়তে আৰাধনা কৰিলে বেমাৰ আজাৰৰ পৰা ৰক্ষা পায় বা বিপদ বিঘিনিৰ পৰা ৰক্ষা পোৱা যায়। আৰু এই শাওণ মাহৰ সোমবাৰত শিৱ আৰাধনা কৰিলে মনৰ প্ৰচণ্ড মনে পাত্ৰ পাত্ৰী লাভ কৰা হয়। আৰু সেইকাৰণেই যথেষ্ট সংখ্যক ভক্তই এই শাওণ মাহৰ প্ৰতিটো সোমবাৰত শিৱালয় বা দেৱালয় বা শিৱলিংগ বা মন্দিৰ প্ৰাংগণ ইত্যাদিবিলাকত ভিৰ কৰেহি। আৰু প্ৰতিটো শাওণ মাহৰ প্ৰতিটো দিনেই আচলতে পবিত্ৰ। তাৰোপৰি তাৰে ভিতৰতে সোমবাৰকেইটা অত্যন্ত পবিত্ৰ বুলি মান্যতা আছে। আৰু এইবেলি যিহেতুকে প্ৰথম সোমবাৰটো একাদশী তিথিত নিৰ্ধাৰিত হৈছে, সেয়ে এই প্ৰথম সোমবাৰটো এক যুগান্তকাৰী সোমবাৰলৈকে পৰিৱৰ্তন হৈছে। অত্যন্ত পবিত্ৰ বুলি মান্যতা দিব পাৰি এই সোমবাৰটো। গতিকে ভক্তসকলে নিজ ইচ্ছা, নিজ আকাংক্ষা বা নিজ ইপ্সিত ফলসমূহ পাবৰ কাৰণে অত্যন্ত সুন্দৰ দিন এটা নিৰ্ধাৰিত হৈছে।
সেয়েহে এই দিনটোত ৰাতিপুৱা স্নান কৰি সদাশিৱৰ লিংগ বা সদাশিৱ মন্দিৰ প্ৰাংগণত এই ধৰণৰ ব্যৱস্থা কৰিলে নিশ্চয় আপোনালোকে সুফল লাভ কৰিব। আৰু মৃত্যুঞ্জয় মন্ত্ৰ 9 বাৰ পাৰিলেতো 108 বাৰ কৰিব লাগে, তথাপিতো 9 বাৰ অহা সোমবাৰৰ দিনটোত 108টা বেলপাত প্ৰদান কৰি এই মৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব লাগে বা মৃত্যুঞ্জয় মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। আমি সকলোৱে জানো মৃত্যুঞ্জয় মন্ত্ৰ এইটো, ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰকমিব বন্ধনাত মৃত্যুৰ মুক্ষ্য মমৃতা। ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰকমিব বন্ধনাত মৃত্যুৰ মুক্ষ্য মমৃতা। এনেকৈ পাৰিলে 108 বাৰ, নোৱাৰিলেও 9 বাৰ উচ্চাৰণ কৰিলে আপোনালোকৰ নিশ্চয় ইপ্সিত মনৰ কামনাসমূহ, ইচ্ছিত মনৰ ফলসমূহ নিশ্চয় লাভ কৰিব। যা নহওক প্ৰতিগৰাকী ভক্তক শাওণ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে এটি বিনম্ৰ অনুৰোধ যে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে বা ভিডিঅ'টো যদি ফলপ্ৰসূ বুলি অনুভৱ কৰে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব।